আসসালামু আলাইকুম নমস্কাৰ আপোনালোকক মোৰ চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল মোৰো ভাল এই আছাম আজি মই যেতিয়া দেখাই আছোঁ এইখিনি হয় পালেং পাত মই পালেং পাতটো কাটি লৈছোঁ আৰু ডাণ্ডাটো যিমান পাৰোঁ আঁতৰাই দিছোঁ বেছিকৈ লোৱা নাই কিন্তু খৰি লৈছোঁ মই আজি ভাবিছোঁ পালেঙৰ পকোৰা বনাম বহুত সৰুতে খাইছিলোঁ মোৰ মায়ে বনাইছিলে চ' এতিয়া মই আজি ট্ৰাই কৰোঁ ভাবিছিলোঁ তেওঁৰ ৰেচিপিটোতো মোৰ মনত নাই কিন্তু মই ভাবিছোঁ যিমানটো মানে আইডিয়া আছে সেইটো হিচাপতে বনাম ভাবিছোঁ বহুত মানুহে বনায় কিন্তু মই বনোৱা নাই আজিলৈকে আজি প্ৰথম বনাব লৈছোঁ তাৰ কাৰণে এতিয়া মই এইখিনি পালেংখিনি ভালকৈ কাটি ডাণ্ডাবিলাক আঁতৰাই সৰু সৰুকৈ মানে কাটি লোৱা নাই চৰি ডাণ্ডাটোৱে আঁতৰাই কাটি লৈছোঁ আৰু লৈছোঁ মই এইফালে আমাৰ বেচনটো উল্টাকৈ কাটিলোঁ দেখিছেনে পেকেটটো তেতিয়াহ'লে আমি এতিয়া এইখিনি ধুই কাটি থৈছোঁ এইখিনি ছাইডত থৈ দিওঁ আমি এতিয়া বেচনৰ বেটাৰটো বনাই লওঁ আপোনালোকে কেতিয়াবা কোনোবাই বনাই চাইছেনে এনেকৈ বহুতে বনায় মই জানো খাইছোঁও মই আৰু কোনে কোনে কেনেকৈ বনায় এবাৰ মোক ক'ব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব মোৰ ভিডিঅ'বিলাক লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে ছাইডত যিটো বেল বাটন থাকে সেইটো প্ৰেছ কৰি দিব যাতে মোৰ নতুন ভিডিঅ' আহিলে আপোনালোক লগে নটিফিকেশ্যন পাই যায় আছে এতিয়া মই ইয়াতে বেচন লৈ লৈছোঁ আৰু ইয়াত মই দিম জোখ অনুসৰি নিমখ যিহেতু আমি পালেং পাতটোত নিমখ দি একো হেৰি কৰা নাই সেইকাৰণে জোখ অনুসৰি আমি ইয়াতে নিমখটো দি ল'ম ইয়াৰ লগতে এতিয়া মই ইয়াত দি যাম অকণমান হিং দেখিছেনে হিংটো একেবাৰে অকণমান দিছোঁ নামমাত্ৰ অলপমান হালধি অলপমান ধনিয়া গুড়া নিমখটোতো মই আপোনালোকক দেখালোৱে আৰু অলপ দিম ৰং জলকীয়া গুড়ি চাওক লগতে মই ইয়াতে ৰং জলকীয়া গুড়ি অলপ দি দিছোঁ এইটো কাশ্মীৰী মিৰ্চটো হয় এইটো মই ঘৰতে বনাই লোৱা হয় ৰেচিপিটো যদি কাৰোবাক লাগে মই তেতিয়াহ'লে দি দিব পাৰিম এইখিনি মিহলাই লৈছোঁ এতিয়া মই ইয়াতে অলপ ক্ৰাঞ্চ কৰি আজৱাইন আৰু চফ দি দিম চাওক এতিয়া গোটেই বস্তুখিনি মোৰ দিয়া হৈ গৈছে এতিয়া মই এইটো বেটাৰটো পানী দি ভালকৈ ঘুলি ল'ম এইটো কিন্তু বেছি বেটাৰটো লিকুইডটো মানে আপোনাৰ একদম আন্দাজমতে কৰিব লাগে বেছি যদি ঢিলা হৈ যায় তেতিয়াহ'লে আকৌ পাতটোত ষ্টিক নহ'ব মানে অলপ এৰাই যাব আৰু যদি বেছি টান হৈ যায় তেতিয়াহ'লে ক্ৰাঞ্চিনেছটো বেছি নাহিব তেতিয়াহ'লে বেটাৰটো বনাওঁতে সেইটো মানে অলপকৈ পানী দি আপোনালোকে বনাব তেতিয়াহ'লে মই বেটাৰটো বনাই লওঁ চাওক আমাৰ এতিয়া বেটাৰটো ঘুলি ৰেডি হৈ গৈছে দেখিছেনে তাইৰ হেৰিটো ইয়াতকৈ বেছি লিকুইড হ'ব নালাগে ঢিলা হ'ব নালাগে আৰু ইয়াতকৈ বেছি কাঢ়াও হ'ব নালাগে এতিয়া মই কেৰাহী তেলটো হেৰি কৰি লৈছোঁ ইয়াত আপোনালোকক মই এটা বস্তু দেখাব পাহৰি থাকিলোঁ যে মই ইয়াতে যিখিনি তেল আমি কেৰাহীত গৰম কৰি লৈছোঁ তাৰ পৰা এচামুচ তেলো দিছোঁ বেটাৰটো বনাওঁতে তেতিয়াহ'লে আমি এতিয়া যিখিনি পালেঙৰ পাতটো কাটি থৈছিলোঁ সেইটো আমি ইয়াতে ডুবুৱাই দিম এইদৰে চাওক এয়া মই এখন হাতেৰে ভিডিঅ' কৰি আছোঁ এখন হাতেৰে এৰি লৈ আছোঁ কাৰণে এইদৰে হৈছে এয়া বস্তুটো মই ভালকৈ ডিপ কৰি ল'ব লাগিব দেখিছেনে এইদৰে বাকী যিখিনি বেটাৰ থাকিব সেইটো পৰি যাব দিলেহে বেছি সুবিধা হ'ব তাৰপিছত এতিয়া মই ইয়াতে এইটো এইদৰে দি দিম কেৰাহীখন ডাঙৰ হ'লে আপোনালোকে 2টা বা 3টা পাত একেলগে দিব পাৰে একচুৱেলি এই বস্তুটো ফ্ৰাই পেনত বেছি ভাল হয় মই ভাবিব নহ'লে বস্তুটো দিওঁতে সেইকাৰণে ধুনীয়াকৈ হৈ গৈছে দেখিছেনে তেতিয়াহ'লে আপোনালোকেও এইদৰে বনাই চাব আৰু মোক কমেণ্ট কৰি ক'বলৈ নাপাহৰিব যে কেনেকুৱা হৈছে এয়া মোৰতো হৈয়ে গ'ল ৰেডি এয়া চাওক ভাল হৈছেনে বাৰু দেখিবলৈ তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আকৌ কাইলৈ লগ পাম এটা নতুন ভিডিঅ'লৈ বাই বাই